নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, যিসকলে মোৰ চেনেলত নতুন আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু মই আগৰ 5 নম্বৰ লেচনটো খুব ধুনীয়াকৈ বুজাই ভিডিঅ'ৰ শেষত প্ৰশ্নোত্তৰখিনিও দি দিছোঁ। তোমালোকে তাৰ পৰা চাই প্ৰশ্নোত্তৰখিনি নিজৰ বহীত লিখি ল'বা আৰু পাঠটি আগত সদায় বুজি ল'বা। তাৰপিছত কুৱেশ্যন এনচাৰখিনি কৰিবলৈ চেষ্টা কৰিবা। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়িবলৈ গৈ আছোঁ পাঠ নম্বৰ 6, ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন। ঠিক আছে, ফিজিকেল এণ্ড কেমিকেল চেঞ্জেছ। তো এতিয়া চোৱা কি কৈছে, আমাৰ চৌপাশক মানে ছাৰাউণ্ডিংছ, ইংৰাজীত কি কয়, ছাৰাউণ্ডিংছত ঘটি থকা বহু পৰিৱৰ্তন সদায় তোমালোকে দেখিবলৈ পোৱা। এই পৰিৱৰ্তনবোৰত এটা বা অধিক পদাৰ্থই অংশগ্ৰহণ কৰে। উদাহৰণস্বৰূপে, তোমাৰ মাৰই তোমাক পানীত চেনি মিহলাই এগিলাচ শীতল পানীয় প্ৰস্তুত কৰিবলৈ দিব পাৰে। কোল্ড ড্ৰিংক, চেনি দ্ৰব্য চুগাৰ সলিউশ্যন প্ৰস্তুত কৰাটো এটা পৰিৱৰ্তন। একেধৰণে গাখীৰৰ পৰা দৈ কাৰ্ড প্ৰস্তুত হোৱাটো এটা পৰিৱৰ্তন। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানাই যে পানীত যদি চেনি মিহলাব দিয়ে, তেতিয়া এগিলাচ শীতল পানী মানে তুমি ধৰা এগিলাচ তুমি ঠাণ্ডা পানী মানে চৰ্বত বনাবা। তাৰপিছত সেইটো কি কৰে, তুমি চেনিটো দি পেলাই সেইটো পানীৰ লগত মিহলাবা। তো প্ৰস্তুত কৰিছা যে, যিটো চেনিটো মিহলাৰ পিছত এটা কি হ'ল, পৰিৱৰ্তন হ'ল, হয়নে? ঠিক তেনেকৈ আমি যে গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰোঁ, সেইটো কিন্তু এটা পৰিৱৰ্তন। কেতিয়াবা গাখীৰ টেঙা হয়, কেতিয়াবা গাখীৰ কিন্তু টেঙাও হয়, চ'ৰ হয়। গাখীৰ টেঙা হোৱাটো এটা পৰিৱৰ্তন। ৰবৰ টুকুৰা এটা টানি দীঘল কৰাটোও এটা পৰিৱৰ্তন। তোমালোকে এটা ৰবৰৰ টুকুৰা টানি পেলাই দীঘল কৰাটো কি হয়, পৰিৱৰ্তন। তোমালোকে চৌপাশত দেখা 10টা পৰিৱৰ্তনৰ এখন তালিকা প্ৰস্তুত কৰা। এই পাঠটোত আমি কিছুমান ক্ৰিয়াকলাপ কৰিম আৰু এই পৰিৱৰ্তনবোৰ প্ৰাকৃতিক অধ্যয়ন কৰিম। বহলভাৱে পৰিৱৰ্তনবোৰ দুই ধৰণৰ, ভৌতিক আৰু ৰাসায়নিক। বহলভাৱে পৰিৱৰ্তনবোৰ কেই ধৰণৰ? দুই ধৰণৰ, ভৌতিক আৰু ৰাসায়নিক। ঠিক আছে। তাৰপিছত তোমালোকক চোৱা, এটা কাগজৰ টুকুৰা কাটি তোমালোকক দেখাইছে। প্ৰথমে কাগজৰ টুকুৰাটো ডাঙৰ আছিল, তাৰপিছত কাটি 4টা ভাগ কৰিছে। তাৰপিছত এতিয়া ইয়াত চোৱা কি কৈছে, ভৌতিক পৰিৱৰ্তন। এখন কাগজৰ পৰা বৰ্গ আকাৰৰ 4টা টুকুৰা কৰা। তোমাক কৈছে যে এখন কাগজৰ পৰা বৰ্গ মানে আকাৰৰ 4টা টুকুৰা কৰা, যিটো এই ছবিত তোমালোকক ধুনীয়াকৈ দেখাই দিছে। ঠিক আছে, প্ৰথমে 4টা টুকুৰা কৰিছে। তাৰপিছত কি কৈছে, প্ৰত্যেকটো টুকুৰা পুনৰ 4 টুকুৰাকৈ বৰ্গ আকাৰত কাটা। আকৌ কি কৰিছে, তোমাৰ এই পুনৰকৈ এটা টুকুৰাক এনেকৈ দেখিছানে, 4টা টুকুৰাকৈ আকৌ সৰু সৰুভাৱে ভাগ কৰিছে। তাৰপিছত কৈছে যে এই টুকুৰাবোৰ মজিয়া বা এখন মেজৰ ওপৰত কেনেকৈ ৰাখা যাতে টুকুৰাবোৰ লগ লাগি আগৰ কাগজখন আকৃতি লয়। আৰু কৈছে এই টুকুৰাবোৰ এনেকৈ ৰাখা মেজৰ ওপৰত যাতে আগৰ কাগজৰ টুকুৰাৰ আকৃতি লয়। স্বাভাৱিকতে তোমালোকে এই কাগজ টুকুৰাবোৰ লগ লগাই আমাৰ কাগজখিলা পাব নোৱাৰা। কিন্তু কাগজখিলাৰ ধৰ্ম কিবা পৰিৱৰ্তন হৈছেনে নাই ক'ব পাৰিবানে? কৈছে কাগজখিলাৰ কিবা ধৰ্ম পৰিৱৰ্তন হৈছেনে ক'ব পাৰিবানে? তোমালোকে শ্ৰেণীকোঠাৰ বৰ্ডৰ ওচৰৰ মজিয়াত পৰি থকা চক পেঞ্চিল গুড়িবোৰ সংগ্ৰহ কৰাৰ নাই, বা চক পেঞ্চিলৰ এটা সৰু টুকুৰা ভাঙি গুড়িবোৰ লগত অলপ পানী মিহলাই এটা লেই পেষ্ট তৈয়াৰ কৰা। এইখিনি এডাল চকৰ টুকুৰাৰ আকৃতিলৈ আনি শুকাবলৈ দিয়া। এতিয়া ঠিক তোমালোকক মানে বুজাব গৈছে, তুমি যে কাগজৰ টুকুৰাডাল যে কাটি সৰু কৰিলা, কিন্তু কাগজটো কি হ'ল, কাগজেই ৰৈ গ'ল। এইটো কি কোনো পৰিৱৰ্তন হৈছে নেকি? মানে সেই বস্তুটো তোমালোকক বাৰে বাৰে বুজাব বিচাৰি আছে। এতিয়া যিটো পৰিৱৰ্তন হৈ যায় সেই পদাৰ্থবোৰক আমি কি ক'ম, আৰু যিটো পৰিৱৰ্তন নহয় সেই পদাৰ্থবোৰক আমি কোনটো মানে পৰিৱৰ্তন ক'ম, সেইটোৱে মানে আমাক বুজাব বিচাৰি আছে। এইটো লাহে লাহে আহি আছে। চোৱা কৈছে, এতিয়া গুড়িবোৰৰ পৰা পুনৰাই চক পেঞ্চিলডাল পালানে? তো তোমাক কৈছে যে এইখিনি এডাল চকৰ টুকুৰাৰ আকৃতিলৈ আনি শুকাবলৈ দিয়া, আৰু পুনৰ কি তুমি চকডাল পাইছানে, আগৰ চকডাল? তো তেনেকৈ মানে পৰীক্ষাবিলাক তোমালোকক কৰিব দিছে। ঠিক তেনেকৈ আকৌ এটা এক্টিভিটি দিছে 6.3। চোৱা, এটা কাঁচ গ্লাছ বা প্লাষ্টিকৰ গ্লাছত অলপ বৰফ ল'বা। পাত্ৰটো ৰ'দত ৰাখি বৰফৰ কিছু অংশ গলিবলৈ দিয়া, আৰু পাত্ৰটো কি কৰিবা, ৰ'দত ৰাখি কিছু অংশ গলিবলৈ দিবা। তোমালোকে বৰফ আৰু পানীৰ মিশ্ৰণ
বৰফ আৰু নিমখ তো তোমালোকে বৰফ আৰু পানীৰ মিশ্ৰণত এটা পালা। এতিয়া পাত্ৰটো এটা বৰফৰ মিশ্ৰণত বৰফ আৰু নিমখ ৰখা। এতিয়া এটা পাত্ৰটোত কি কৰিবা, বৰফৰ মিশ্ৰণত বৰফ আৰু নিমখ ৰখা। পানীখিনি গোট মাৰি আকৌ এবাৰ বৰফ হৈছেনে আকৌ বৰফ হৈছেনে এইটো তোমালোকক জানিব দিছে। এটা পাত্ৰত অলপ পানী উতলোৱা, অলপ পানীবিলাক উতলাব দিছে। পানীৰ উপৰিভাগৰ পৰা ভাপ ওলোৱা দেখিছানে? আৰু পানীৰ উপৰিভাগৰ পৰা তুমি ভাপটো ওলাইছেনে এইটো দেখিছানে? ওলোটাই লোৱা এটা চচপেনৰ নালডালত হেণ্ডেলডালত ধৰি উতলোৱা পানীৰ পৰা অলপ দূৰত্বত জলীয় বাষ্পৰ ওপৰত ৰখা, জলীয় ভাপৰ ওপৰত ৰখা। চচপেনৰ ভিতৰত বগা লক্ষ্য কৰা, ইনাৰ চাৰফেচটো তোমাক চচপেনৰ ভিতৰৰ ভাগটো ইনাৰ চাৰফেচ তোমাক লক্ষ্য কৰিব দিছে। তোমালোকে তাত পানীৰ কণিকা কিছুমান দেখিছানে? এতিয়া তোমালোকে চচপেনৰ ভিতৰভাগত কৈছে পানীৰ কণিকা কিছুমান দেখিছানে? এইবিলাক তোমালোকক কৰি পেলাই চাব দিছে। এতিয়া কি কৈছে চোৱা, চচপেনৰ সহায়ত এখন পুৰণা হেক্স ব্লেডৰ দ্বাৰা ধৰা। এতিয়া হেক্স ব্লেড এটা ধৰিব কৈছে। ব্লেডখনৰ এটা মূৰ এটা গেছ ষ্ট'ভৰ শিখাৰ ওপৰত ৰাখা, আৰু ব্লেডখনৰ এটা মূৰ কি কৰিবা, এটা গেছ ষ্ট'ভৰ শিখাৰ ওপৰত ৰাখা। কিছু সময় অপেক্ষা কৰা, অলপ কিছু সময় অপেক্ষা কৰিব দিছে। ব্লেডখনৰ আগভাগৰ ৰঙৰ সলনি হৈছেনে? আৰু কৈ আছে ব্লেডখনৰ আগভাগৰ ৰঙৰ সলনি হৈছেনে? জুই শিখাৰ পৰা ব্লেডখন আঁতৰাই নিয়া, আৰু জুই শিখাৰ পৰা কি কৈছে, ব্লেডখন এতিয়া আঁতৰাই নিব দিছে। কিছু সময় পিছত ব্লেডৰ আগ অংশটো পুনৰাই লক্ষ্য কৰা। ই আগৰ ৰংটো ঘূৰাই পাইছেনে? এইটো তোমালোকে প্ৰথমে ব্লেডখন কি কৰিলা, জুইত ধৰিলা। তাৰপিছত কিছু সময় পিছত আকৌ চাবা যে সেই ব্লেডখন কোনো ঘূৰাই আগৰ ৰংটো পাইছেনে? ওপৰত দিয়া ক্ৰিয়াকলাপ 6.1 আৰু 6.2 দেখিলা যে কাগজ আৰু চক টুকুৰাৰ আকৃতি পৰিৱৰ্তন হৈছিল। ক্ৰিয়াকলাপ 6.3 আৰু 6.4ত পানীৰ অৱস্থাগত পৰিৱৰ্তন হৈছিল। গোটাৰ পৰা জুলীয়ালৈ বা গেছীয়ৰ পৰা জুলীয়ালৈ। ক্ৰিয়াকলাপ 6.5ত তাপৰ ফলত হেক্সব্লেডৰ ৰং পৰিৱৰ্তন হৈছিল। আৰু কৈছে যে হেক্সব্লেডডালৰ ৰং কি হৈছে, পৰিৱৰ্তন হৈছিলে। নেক্সট কি কৈছে চোৱা, পদাৰ্থৰ আকাৰ আকৃতি ৰং আৰু অৱস্থাক পদাৰ্থৰ ভৌতিক ধৰ্ম বোলা হয়। কি বোলা হয়? পদাৰ্থৰ ভৌতিক ধৰ্ম বোলা হয়। পদাৰ্থ এটাৰ কেৱল ভৌতিক ধৰ্মৰ পৰিৱৰ্তন হ'লে তাক ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয়। এই কথাটো ভালকে মনত ৰাখিবা যে পদাৰ্থৰ আকাৰ আকৃতি ৰং আৰু অৱস্থাক পদাৰ্থৰ ভৌতিক পৰিৱৰ্তন বা ধৰ্ম বোলা হয়। যদি পদাৰ্থটোৰ আকাৰ চেঞ্জ হৈ যায় বা আকৃতিটো চেঞ্জ হৈ যায় বা ৰংটো যদি চেঞ্জ হৈ যায় সলনি হৈ যায়, তেতিয়াহ'লে কিন্তু যেনেকৈ ব্লেডটো আমি জুইত দিয়াৰ লগে লগে কিছে ব্লেডৰ ৰংটো কিন্তু প্ৰথমে ৰঙা হৈ যাব, তাৰপিছত আকৌ এটা বেলেগ ৰং হ'ব, হয়নে? ঠাণ্ডা হোৱাৰ পিছত বেলেগ ৰং হ'ব। ঠিক এনেকৈ পদাৰ্থৰ যদি কোনো বস্তু যেনেকৈ তোমালোকে কি ক'লা কৈছে যদি পদাৰ্থৰ এনেকৈ আকাৰ আকৃতি এইবিলাক যদি চেঞ্জ হয় তেতিয়া কি হ'ব, ভৌতিক পৰিৱৰ্তন হ'ব। পদাৰ্থ এটাৰ কেৱল ভৌতিক ধৰ্মৰ পৰিৱৰ্তন হ'লে তাক ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয়। সাধাৰণতে ভৌতিক পৰিৱৰ্তনবোৰ উভয়মুখী, কৈছে সাধাৰণতে ভৌতিক পৰিৱৰ্তনবোৰ কি হয়, উভয়মুখী। এনে পৰিৱৰ্তনত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়, আৰু এনে পৰিৱৰ্তনৰ কিন্তু কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়। এতিয়া আমি আন ধৰণৰ পৰিৱৰ্তনবোৰৰ বিষয়ে জানো আহা। এতিয়া কৈছে চোৱা, ৰাসায়নিক পৰিৱৰ্তন। এতিয়া আমি কি পঢ়িম? ৰাসায়নিক পৰিৱৰ্তন। কৈছে লোড মামৰে ধৰিলে হোৱা পৰিৱৰ্তনৰ সৈতে তোমালোকে অতি পৰিচিত। কৈছে লোড যদি মামৰে ধৰে, এই লোড মামৰে ধৰিলে হোৱা পৰিৱৰ্তনৰ সৈতে তোমালোক অতি পৰিচিত। যদি এটুকুৰা লো কিছুদিনৰ বাবে মুকলিকৈ ৰখা, তেন্তে ইয়াত মুগা বৰণৰ পদাৰ্থ এটা তৰপ লেয়াৰ পৰে। ঠিক আছে, এই পদাৰ্থক মামৰ বুলি কোৱা হয়। এই পদ্ধতিটোক কোৱা হয় মামৰে ধৰা। এইটো কি বুলি কোৱা হয়? মামৰে ধৰা। যদি তোমালোকে এটা লো মুকলিভাৱে থৈ দিয়া, তাত কিন্তু এনেকৈ মামৰে ধৰে। ঠিক আছে, বাগিচা বা খেতি পথাৰত থকা লোৰ গেট, ঘাঁহনি বা বাগানত থকা লোৰ বেঞ্চ, মুকলিত থকা লোৰে তৈয়াৰী প্ৰায় সকলো সামগ্ৰীত মামৰে ধৰা দেখা যায়। ঘৰত মুকলি অৱস্থাত ৰখা চিপৰাং আৰু কোৰত মামৰে ধৰা তুমি নিশ্চয় দেখিছা। পাকঘৰত লোৰ টাৱাখন পানীত তিতি থাকিলে কিছুদিনৰ পিছত মামৰে ধৰে। মামৰ লো নহয়, ই লোত সৃষ্টি হোৱা এটা বেলেগ পদাৰ্থ। আৰু কৈ আছে মামৰ কিন্তু কোনো লো নহয়, এইটো লোৰ ওপৰত সৃষ্টি হোৱা এটা বেলেগ পদাৰ্থহে। এনেকৈ মামৰে ধৰা লো তোমালোকক কিছুমান ছবি দিছে।
ঠিক আছে, তোমালোকৰ নিজৰ ঘৰতো এনেকৈ লোৰ সা সঁজুলি থাকিলে তোমালোকে লক্ষ্য কৰি চাব পাৰা। নেক্সট কি কৈছে তোমালোকক চোৱা, আমি কিছুমান পৰিৱৰ্তনৰ কথা চিন্তা কৰি চাওঁ আহা য'ত নতুন পদাৰ্থ সৃষ্টি হয়। জ্বলি থকা মেগনেছিয়ামৰ ফিতা অধিক সময়ৰ বাবে চাই থকাটো বিপজ্জনক। শিক্ষকে ছাত্ৰ ছাত্ৰীক উপদেশ দিব যাতে তেওঁলোকে জ্বলি থকা ফিতাডাল একেথৰে চাই নাথাকে। মেগনেছিয়াম সৰু আৰু পাতল ফিতা এডাল লোৱা। ইয়াৰ মূৰটো চিৰিজ কাগজ দ্বাৰা পৰিষ্কাৰ কৰা। ফিতাৰ মূৰটো এডাল জ্বলি থকা মোমবাতি শিখাৰ ওচৰলৈ নিয়া। এটা উজ্জ্বল বগা পোহৰেৰে ফিতাডাল জ্বলি উঠা। সম্পূৰ্ণ জ্বলি যোৱাৰ পিছত ফিতাডাল পাউডাৰৰ দৰে গুৰি ছাই এশ্বত পৰিণত হ'ব। এই ছাইবোৰ দেখাত মেগনেছিয়াম ফিতাডালৰ নিচিনা নে? এতিয়া তোমালোকক কৈছে যে এই ছাইবোৰ কি সেই মেগনেছিয়াম ফিতাডালৰ নিচিনা নে? তলৰ সমীকৰণ দ্বাৰা এই পৰিৱৰ্তনটো দেখুৱাব পাৰি। Mg মানে হৈছে মেগনেছিয়াম যোগ অক্সিজেন মানে O2, অক্সিজেনৰ সংক্ষিপ্ত ৰূপ O2। তেতিয়া মেগনেছিয়াম যোগ অক্সিজেন এই দুইটা মিলি পেলাই কি হৈছে মেগনেছিয়াম অক্সাইড MgO। এই সমীকৰণবোৰ গণিতত ব্যৱহাৰ কৰা সমীকৰণৰ পৰা পৃথক। এই ধৰণৰ সমীকৰণত কাৰ চিনডালে উৎপন্ন হোৱাটো নিৰ্দেশ কৰে আৰু কৈছে এই সমীকৰণবোৰ গণিতত ব্যৱহাৰ কৰা সমীকৰণৰ পৰা পৃথক আৰু এই ধৰণৰ সমীকৰণত যিটো কাৰ এৰৰ চিনডালে উৎপন্ন হোৱা নিৰ্দেশ কৰে। মানে এই চোৱা মেগনেছিয়াম যোগ অক্সিজেন এই দুইটা লিখি কাৰ চিন এটা এনেকুৱা তীৰ চিহ্ন দি লিখিছে যে মেগনেছিয়াম অক্সাইড, মানে মেগনেছিয়াম আৰু অক্সিজেন মিলি পেলাই কি হয় মেগনেছিয়াম অক্সাইড Mg+O2। তোমালোকক এনেকৈ ইংৰাজীতো দিব পাৰে পৰীক্ষাত যে Mg+O2 মিলি পেলাই কি হ'ব, তেতিয়া তোমালোকে লিখিবা MgO। নেক্সট কি কৈছে চোৱা, এই ছাইবোৰ সংগ্ৰহ কৰি অলপ পানীৰ সৈতে মিহলি কৰা মিশ্ৰণটো জলীয় দ্ৰব্য ভালকৈ জোকাৰি লোৱা। নীলা আৰু ৰঙা লিটমাছ কাগজৰ সহায়ত দ্ৰব্যটো পৰীক্ষা কৰা। দ্ৰব্যটোৱে ৰঙা লিটমাছ নীলা কৰিছানে? দ্ৰব্যটো নীলা লিটমাছ ৰঙা কৰিছেনে? সেইটো তোমালোকক পৰীক্ষা কৰি চাব দিছে। এই পৰীক্ষাটোৰ ওপৰত ভিত্তি কৰি জলীয় দ্ৰব্যটো আম্লিক বুলি নে ক্ষাৰকীয় বুলি শ্ৰেণী বিভাজন কৰিবা। ছাইখিনি পানীত মিহলি হোৱাৰ পিছত এটা নতুন দ্ৰব্য তৈয়াৰ হ'ল। এই পৰিৱৰ্তনটো তলৰ সমীকৰণৰ ৰূপত প্ৰকাশ কৰিব পাৰি। মেগনেছিয়াম অক্সাইড MgO প্লাছ পানী H2O কি হ'ব মেগনেছিয়াম হাইড্ৰক্সাইড MgOH2। তুমি ইতিমধ্যে পঞ্চম অধ্যায়ত শিকিছা যে মেগনেছিয়াম হাইড্ৰক্সাইড এবিধ ক্ষাৰক। ঠিক আছে, মানে আগৰ 5 নম্বৰ অধ্যায়ত কিন্তু তোমালোকক মই পঢ়াই দিছোঁ ধুনীয়াকৈ যে মেগনেছিয়াম হাইড্ৰক্সাইড কিন্তু এবিধ ক্ষাৰক। মেগনেছিয়ামৰ দহনৰ ফলত উৎপন্ন হোৱা মেগনেছিয়াম অক্সাইড এটা নতুন পদাৰ্থ। মেগনেছিয়াম অক্সাইড পানীৰ লগত মিহলি হৈ আন এটা নতুন পদাৰ্থ মেগনেছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ল। এইখিনি আছিল। নেক্সট আছে কি চোৱা, কৈছে শিক্ষকে প্ৰদৰ্শন কৰিব। এইখিনি কৰিব দিছে তোমালোকৰ স্কুলত শিক্ষকসকলে কৰি দিব। তোমালোকে কিন্তু খালি এই সমীকৰণসমূহ চাব পাৰিবা হা। যেনেকৈ দিছে চোৱা, কপাৰ ছালফেট দ্ৰব্য নীলা যোগ লো কৰি লিখিব আইৰণ ছালফেট দ্ৰব্য যিটো সেউজীয়া যোগ কি হ'ব তাম মুগা বৰণীয়া, এইটো কি বুলি কোৱা হয় মুগা বৰণীয়া অৱক্ষেপ। এইখিনি ক্ৰিয়াকলাপ তোমালোকক কৰি দেখাব বুলি কৈছে। তাৰপিছত কি কৈছে চোৱা, ইয়াত দিছে 6.5ত এটা পৰীক্ষা দিছে যে ইয়াত কাৰ্বন ডাই অক্সাইড প্লাছ চূণ পানীৰ সাংকেতিক ৰূপ কি CaOH2। এইটো মিলি পেলাই কি হৈছে কেলছিয়াম কাৰ্বনেট CaCO3 যোগ আৰু কি পানী H2O। কৈছে কাৰ্বন ডাই অক্সাইড গেছ চূণ পানীৰ মাজেদি প্ৰবাহিত হ'লে কেলছিয়াম কাৰ্বনেট প্ৰস্তুত হয়। কাৰ্বন ডাই অক্সাইড গেছ চূণ পানীৰ মাজেদি প্ৰবাহিত হ'লে কি হয় কেলছিয়াম কাৰ্বনেট প্ৰস্তুত হয়, যিয়ে চূণ পানীক গাখীৰৰ দৰে ঘোলা কৰে। চূণ পানীক ঘোলা কৰাটো কাৰ্বন ডাই অক্সাইডৰ উপস্থিতিৰ এক প্ৰমাণ পৰীক্ষা। আমি নিশাহত এৰি দিয়া বায়ুত কাৰ্বন ডাই অক্সাইড গেছ বেছিকৈ থকাটো দেখুৱাবলৈ তোমালোকে এই পৰীক্ষাটো অধ্যায় 10ত ব্যৱহাৰ কৰিবা। ঠিক আছে,
তাৰপিছত আকৌ দিছে ক্ৰিয়াকলাপ 6.6 আৰু 6.8 দেখিছিলা যে প্ৰতিটো পৰিৱৰ্তনতে এটা বা অধিক নতুন পদাৰ্থ সৃষ্টি হৈছিল। ক্ৰিয়াকলাপ 6.6ত মেগনেছিয়াম দহনৰ ফলত এবিধ নতুন পদাৰ্থ ছাই প্ৰস্তুত হৈছিল। ক্ৰিয়াকলাপ 6.7ত লোৰ সৈতে কপাৰ ছালফেটৰ বিক্ৰিয়াত আইৰণ ছালফেট আৰু তাম উৎপন্ন হৈছিল। এই দুয়োটাই নতুন পদাৰ্থ দাঢ়ি খুৰোৱা লোৰ ব্লেডত তাম জমা হৈছিল। ক্ৰিয়াকলাপত 6.8ত ভিনেগাৰ আৰু বেকিং ছ'ডাৰ মাজৰ বিক্ৰিয়াত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছিল আৰু চূণ পানী ঘোলা কৰিছিল। এইখিনি কথা তোমালোকক দিছে যে আগত যিখিনি পৰীক্ষা কৰিলোঁ সেইখিনি তোমালোকক দিছে। তাৰপিছত অলপ চোৱা ইয়াত কি কৈছে যে এটা বা অধিক নতুন পদাৰ্থ উৎপন্ন হোৱা পৰিৱৰ্তনকে ৰাসায়নিক পৰিৱৰ্তন বোলে। কি কৈছে এটা বা অধিক নতুন পদাৰ্থ উৎপন্ন হ'ব লাগিব হা, এতিয়া তাক কি পৰিৱৰ্তন বুলি কোৱা হয়? ৰাসায়নিক পৰিৱৰ্তন বোলে। ৰাসায়নিক পৰিৱৰ্তন এটাক ৰাসায়নিক বিক্ৰিয়া বুলিও কোৱা হয়। ৰাসায়নিক পৰিৱৰ্তন এটাক কি বুলি কোৱা হয়? ৰাসায়নিক বিক্ৰিয়া বুলিও কোৱা হয়। আমাৰ জীৱন যাত্ৰাত পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তনসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে। ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই সকলো নতুন নতুন বস্তু উৎপন্ন হয়। উদাহৰণস্বৰূপে আকাৰ এটাৰ পৰা ধাতু এটা নিষ্কাশন কৰোঁতে, যেনে লোৰ আকাৰৰ পৰা লোৰ নিষ্কাশন কৰোঁতে ৰাসায়নিক বিক্ৰিয়া বা পৰিৱৰ্তন এক সুশৃংখল সমাপ্ত কৰিব লাগে। ঠিক আছে, একেদৰে কৈছে ঔষধ এবিধো এলানি শেষ উৎপাদিত সামগ্ৰী। আমি ব্যৱহাৰ কৰা নতুন সামগ্ৰী যেনে প্লাষ্টিক, অপমাৰ্জক আদি ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা উৎপন্ন কৰা হয়। এইখিনি আছিল তোমালোকৰ কথা আৰু এইখিনি তোমালোকে অলপ পঢ়িবা চোৱা। কৈছে আমি দেখিছোঁ যে ৰাসায়নিক পৰিৱৰ্তনত এটা বা অধিক নতুন পদাৰ্থ উৎপন্ন হয়। ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থ উৎপাদনৰ উপৰিও তলত লিখা কথাবোৰ ঘটিব পাৰে। কি কি ঘটিব পাৰে চোৱা। তাপ, পোহৰ বা আন যিকোনো বিকিৰণ, উদাহৰণ হিচাপে অতি বেঙুনীয়া ৰশ্মি নিৰ্গত বা শোষিত হ'ব পাৰে। 2 নম্বৰ শব্দ উৎপন্ন হ'ব পাৰে। 3 নম্বৰ গোন্ধৰ পৰিৱৰ্তন হ'ব পাৰে বা নতুন গোন্ধৰ সৃষ্টি হ'ব পাৰে। 4 নম্বৰ ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে। 5 নম্বৰ গেছৰ উৎপন্ন হ'ব পাৰে। আমি কিছুমান উদাহৰণ চাওঁ আহা। তুমি দেখিছিলা যে মেগনেছিয়াম ফিটাৰ দহন এটা ৰাসায়নিক পৰিৱৰ্তন। কয়লা, কাঠ বা গছৰ পাতৰ দহনো ৰাসায়নিক পৰিৱৰ্তন। দৰাচলতে কাৰণ কি হয়, যদি তুমি কাঠ বা এই বস্তুবিলাক যেতিয়া দহন কৰি দিবা তেতিয়া কিন্তু সেইটো আৰু কাঠ হৈ নাথাকে। ঠিক আছে, তো সেই বস্তুটো তোমালোকে নিজে বুজিবৰ চেষ্টা কৰিব লাগিব। তাৰপিছত কি হৈছে চোৱা, আতচবাজীৰ বিস্ফোৰণ এটা ৰাসায়নিক পৰিৱৰ্তন। কাৰণ প্ৰথমে আতচবাজীটো কি থাকে? বেলেগ থাকে হয়নে নাই? আতচবাজীটো তোমালোকে যেতিয়া ফুটাই দিবা তেতিয়া কি হৈ যাব? এইটো ছাইলৈ পৰিৱৰ্তন হৈ যায়। তাৰপিছত কৈছে এটা ৰাসায়নিক পৰিৱৰ্তন। তোমালোকে জানা যে তেনে বিস্ফোৰণে তাপ, পোহৰ, শব্দ আৰু বায়ুমণ্ডল প্ৰদূষিত কৰা অস্বাস্থ্যকৰ গেছ উৎপন্ন কৰে। সেইকাৰণে ফটকা ফুটোৱাটো ভাল কথা নহয়। তাৰপিছত কৈছে খাদ্যদ্ৰব্য নষ্ট হ'লে বেয়া গোন্ধ ওলায়। এই পৰিৱৰ্তনটোক আমি কি ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ব পাৰোঁনে? তোমালোকে নিশ্চয় দেখিছা যে এটুকুৰা আপেল যদি সোনকালে খোৱা নাযায় তেন্তে ই মুগা বৰণ ধৰে। যদি তুমি ৰঙৰ এই পৰিৱৰ্তন দেখা নাই তেনেহ'লে নতুনকৈ এটুকুৰা আপেল কাটি কিছু সময় থৈ দিয়া আৰু কি কৰিবা, একেটা কাৰ্য আলু আৰু বেঙেনাৰ টুকুৰালৈ পুনৰ কৰি চোৱা। এইবোৰ ক্ষেত্ৰত নতুন পদাৰ্থ উৎপন্ন হোৱাৰ কাৰণে ৰঙৰ পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনবোৰ ৰাসায়নিক পৰিৱৰ্তন নহয়নে? তোমাক সুধিছে। পঞ্চম অধ্যায়ত তোমালোকে ক্ষাৰক মিহলাই এচিড প্ৰশমিত কৰিছিলা। প্ৰশমন ৰাসায়নিক পৰিৱৰ্তন হয়নে? এতিয়া আমি যে ক্ষাৰ মিহলাই যিটো এচিড আৰু ক্ষাৰৰ পৰীক্ষা কৰিছিলোঁ, এতিয়া প্ৰশমন কি ৰাসায়নিক প্ৰক্ৰিয়া হয়নে? এইখিনি তোমালোকক প্ৰশ্ন কৰি আছে। তাৰপিছত কৈছে লোট মামৰে ধৰা। আমি মামনি ধৰা প্ৰক্ৰিয়ালৈ উভতি যাওঁ ব'লা। এইটো এনে এটা পৰিৱৰ্তন যিয়ে লোৰে নিৰ্মিত বস্তু ক্ৰিয়া কৰে আৰু সেইবোৰ লাহে লাহে নষ্ট কৰে। যিহেতু দলং, জাহাজ, গাড়ী, ট্ৰাকৰ বডি আৰু অন্যান্য বহুতো সামগ্ৰী নিৰ্মাণ কাৰ্যত লো ব্যৱহাৰ কৰা হয়, সেয়েহে লোট মামৰে ধৰা প্ৰক্ৰিয়াৰ বাবে বহু পৰিমাণে আৰ্থিক লোকচানো হয়। ঠিক আছে, লোৰ বস্তু এটা মামৰে ধৰিলে কিন্তু এইটো বৰ আৰ্থিক লোকচানো হয়। তলৰ সমীকৰণটোৰ দ্বাৰা মামৰে ধৰা প্ৰক্ৰিয়াটো দেখুৱাব পাৰি। আইৰণ Fe, অক্সিজেন O2 এই দুইটা মিলি কি কৈছে আৰু লগত আছে পানী H2O। এই আইৰণ, অক্সিজেন আৰু পানী মিলি পেলাই কি হ'ব? মামৰ আইৰণ অক্সাইড, যাক কি সংক্ষিপ্ত ৰূপ Fe2
আৰু O3 Fe2O3 এইটো হ'ল কি মামৰ। ঠিক আছে, বুজি পাইছা? এতিয়া নেক্সট কৈছে কি চোৱা, এতিয়া গতিকে কৈছে মামৰে ধৰা প্ৰক্ৰিয়াটো কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ। লোৰ সামগ্ৰীবোৰ অক্সিজেন বা পানী উভয়ৰে সংস্পৰ্শৰ পৰা আঁতৰাই ৰাখিব লাগে। এনেকৈ আমি মামৰে ধৰাৰ পৰা ৰোধ কৰি ৰাখিব পাৰোঁ। এক তৰপ ৰং বা পিচ্ছিলকাৰ গ্ৰীজ সানি লোত মামৰ ধৰা প্ৰক্ৰিয়াটো সহজ বন্ধ কৰিব পাৰি। অৱশ্যে মামৰে ধৰাটো ৰোধ কৰিবলৈ ৰং বা পিচ্ছিলকাৰক প্ৰয়োগ কৰাটো নিয়মিতভাৱে কৰিব লাগিব। অন্য এটা উপায় হ'ল লোৰ ওপৰত ক্ৰিমিয়াম বা দস্তা জিংকৰ দৰে ধাতুৰ প্ৰলেপ দিয়া। এইখিনি কৰি আমি লোৰ মামৰে ধৰাটো কম কৰিব পাৰোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াত আছে দস্তা লেপন। কৈছে লোৰ ওপৰত দস্তা জিংকৰ প্ৰলেপ দিয়া প্ৰক্ৰিয়াটোক দস্তা লেপন বুলি কোৱা হয়। আমাৰ ঘৰত পানী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা লোৰ নলীবোৰত মামৰে ধৰা ৰোধ কৰিবলৈ দস্তা লেপন দিয়া হয়। আচ্ছা ছাত্ৰ ছাত্ৰীসকল, এইখিনি তোমালোকে খুব ধুনীয়াকৈ নিজে পঢ়ি ল'বা। এই স্ফটিকীকৰণটো কি এইটো আহে পৰীক্ষাত। কৈছে চোৱা, ষষ্ঠ শ্ৰেণীত তোমালোকে শিকিলা যে সাগৰৰ পানী চি ৱাটাৰ বাষ্পীভৱন ইভাৰুশ্যন কৰি নিমখ আহৰণ কৰিব পাৰি। এইদৰে পদ্ধতিৰে পোৱা নিমখ বিশুদ্ধ নহয় আৰু ইয়াৰ দানাবোৰ সৰু হয়। দানাবোৰৰ আকাৰ ভালদৰে দেখা নাযায়। অৱশ্যে দ্ৰব্যৰ পৰা ডাঙৰ আকাৰৰ বিশুদ্ধ স্ফটিকৰ দানা প্ৰস্তুত কৰিব পাৰি। এই প্ৰক্ৰিয়াটো স্ফটিকীকৰণ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া শেষত তোমালোকক এই কুৱেশ্যন এনচাৰখিনি দি দিম। খুব ধুনীয়াকৈ তোমালোকে নিজৰ কুৱেশ্যন এনচাৰখিনি কৰি ল'বা। ঠিক আছে, পৰীক্ষা স্কুল খোলাৰ পিছতে কিন্তু নতুন পৰীক্ষাত এই পাঠটো আহিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। সকলোৱে সুস্থ থাকিব, ভালে থাকিবা।